ফলে দেশৰ লগতে অসমতো যুদ্ধৰ আখৰা হ'ব। অসমৰ 23টাকৈ স্থানত হ'ব যুদ্ধৰ আখৰা। তাৰে ভিতৰত হ'ব যুদ্ধৰ আখৰা গুৱাহাটীত, ডিগবৈত, দুলিয়াজান, তিনিচুকীয়াত হ'ব মক ড্ৰিল, লগতে গোৱালপাৰা, যোৰহাট, শিৱসাগৰতো হ'ব যুদ্ধৰ আখৰা। ডিব্ৰুগড়, নুমলীগড়, গোলাঘাট, ৰঙিয়াত মক ড্ৰিল হ'ব, লগতে নামৰূপ, কাৰ্বি আংলং আৰু কোকৰাঝাৰতো হ'ব মক ড্ৰিল। তেজপুৰ, বঙাইগাঁও, ধুবুৰীত হ'ব যুদ্ধৰ আখৰা। ইফালে নাজিৰা, দৰং, উত্তৰ লখিমপুৰতো এই মক ড্ৰিল হ'ব। দেশৰ গুৰুত্বপূৰ্ণ কেইবাখনো সীমান্তৱৰ্তী ৰাজ্যৰ লগতে অসমৰো কেইবাটাও প্ৰান্তত মক ড্ৰিল ইতিমধ্যে অনুষ্ঠিত কৰিবলৈ সাজু হৈছে। 23টাকৈ স্থান নিৰ্ধাৰণ কৰা হৈছে অসমৰ। আকৌ উল্লেখ কৰিছোঁ, বিশেষকৈ সীমান্তৱৰ্তী সেই ৰাজ্যকেইখনৰ প্ৰতিটো অঞ্চলৰ বাদেও অসমৰ 23টাকৈ স্থানত যুদ্ধৰ আখৰা কৰিবলৈ ইতিমধ্যে সাজু হৈছে। তাৰ ভিতৰত গুৱাহাটী আছে, ডিগবৈ, দুলিয়াজান, তিনিচুকীয়া, গোৱালপাৰা, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, নুমলীগড়, গোলাঘাট, ৰঙিয়া, নামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, তেজপুৰ, বঙাইগাঁও, ধুবুৰীত যুদ্ধৰ আখৰা হ'ব, লগতে নাজিৰা, দৰং, উত্তৰ লখিমপুৰতো যুদ্ধৰ আখৰা কৰা হ'ব। সকলোকে সাজু হ'বলৈ ইতিমধ্যে